আপুনিও হয়তো আপোনাৰ যি সপোনৰ ঘৰ সেই সপোনৰ ঘৰখন বনোৱাৰ সপোন এতিয়াও দেখি আছে বা আপুনি বনাবলৈ যোজা কৰি আছে, কিন্তু আপোনাৰ ওচৰত সময়ৰ অভাৱ বা আপোনাৰ যি বাজেট সেইটো এটা সীমিত বাজেট, সেই বাজেটটোৰ কাৰণে আপুনি হয়তো এতিয়ালৈকে নিজৰ সপোনৰ ঘৰখন ষ্টাৰ্ট কৰিব পৰা নাই। আজি আপোনালোকক আমি লৈ আহিছোঁ এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ বা এনেকুৱা এটা কনষ্ট্ৰাকশ্যন কোম্পেনীৰ ওচৰলৈ, যিটো কোম্পেনীয়ে আপোনাৰ যি সপোন সেই সপোনটো বাস্তৱায়িত কৰাত সম্পূৰ্ণৰূপে সহায় কৰিব। এখেতসকলৰ যিটো কনষ্ট্ৰাকশ্যন কোম্পেনী, সেই কনষ্ট্ৰাকশ্যন কোম্পেনীটোৱে আপোনাৰ ঘৰৰ একেবাৰে প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে, অৰ্থাৎ একেবাৰে ইণ্টেৰিয়ৰলৈকে গোটেই কামখিনি তেওঁলোকে চমজি লয় অতি কম টকাত। তেওঁলোকে প্ৰায় 5-6 লাখমান টকাৰ পৰা ঘৰ বনোৱা ষ্টাৰ্ট কৰে, বা 5-6 লাখ টকাৰ পৰা তেওঁলোকৰ ওচৰত আপোনালোকে ঘৰৰ স্কিম দেখিবলৈ পাব। মানে আপোনাৰ যিটো বাজেট আছে সেই বাজেট অনুযায়ী তেওঁলোকে আপোনালোকক এটা ঘৰ ধুনীয়াকৈ উপহাৰ দিব পাৰে। যদি আপোনাৰ এখন ঘৰ বনাবলৈ নিৰ্দিষ্ট পৰিমাণৰ যি মাটি লাগে সেই মাটি আছে, তেন্তে এখেতসকলৰ যিটো কোম্পেনী, সেই কোম্পেনীটোৱে আপোনাক সম্পূৰ্ণ ঘৰটো আপোনাৰ বাজেট অনুযায়ী বনাই আপোনাক ঘৰৰ চাবিটো হাতত তুলি দিব অতি কম খৰচত। ইতিমধ্যে তেওঁলোকৰ যি কোম্পেনী, সেই কোম্পেনীটোৱে বহুতো ঠাইত তেনেকুৱা বহুতকেইটা ঘৰ বনাই আছে, যিকেইটাৰ মই আপোনালোকক ভিডিঅ'টোৰ মাজে মাজে দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথমতে তেখেতক সুধিবলৈ বিচাৰিছোঁ যে তেখেতসকলৰ কোম্পেনীটোৰ নাম। আমাৰ কোম্পানীটোৰ নাম আৰ্জা কোম্পানী, আৰ্জা কনষ্ট্ৰাকশ্যন কোম্পানী। একচুৱেলি এই কোম্পানীটিৰ থ্ৰুৱেদি আমি যিবিলাক মানুহৰ সপোন, মানে একচুৱেলি ঘৰ বনোৱাটো এটা মানুহৰ সপোন ন, এটা সপোন পূৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আমিও এই কনষ্ট্ৰাকশ্যনৰ ছাইটৰ লগত জড়িত যথেষ্ট দিন হ'ল, অভিজ্ঞতা আৰু আমাৰ নিৰ্দিষ্ট এটা টীম আছে। টীমৰ যোগেদি আমি থলুৱা মানুহ লৈ পেলাই কাম কৰোঁ। এনে নহয় যে আমি বাহিৰৰ পৰা মানুহ আনি পেলাই ধৰক আজি যিটো ইছ্যু চলি আছে মিয়াচিয়া, এনেকুৱা মানুহ আমি ধৰক ইউজ নকৰোঁ আমাৰ কোম্পেনীটোত। আৰু আমি মানে আপুনি আমাৰ জেগাকণ দেখাই দিব লাগে, আমাৰ লগত এগ্ৰিমেণ্ট কৰিলে জেগা দেখাব লাগে, সেইমতে আপোনাক শেষ মুহূৰ্তত আপুনি একো টেনশ্যন নোপোৱাকৈ, একো অসুবিধা নোপোৱাকৈ আমি আপোনাক ঘৰৰ চাবিটোৱে গতাই দিওঁ। আপোনালোকে ইতিমধ্যে তেখেতৰ মুখৰ পৰা শুনিলে যে তেওঁলোকৰ যিখিনি ইয়াতে কাম কৰা মিস্ত্ৰীকে আদি কৰি যিখিনি আছে, সকলোখিনি আমাৰ অসমীয়াত থলুৱা লোক। তেওঁ আপোনালোকক ক'লে যে ইয়াত কোনো বাহিৰা অন্য যিকোনো মিস্ত্ৰী নাই বা তেনেকুৱা কৰ্মচাৰী তেওঁলোকৰ নাই। ইঞ্জিনিয়াৰ আৰু আৰ্কিটেক্টকে আদি কৰি তেওঁলোকৰ এটা বৰ ডাঙৰ টীম আছে, যিটো টীমে ইতিমধ্যে অসমৰ বহুতো ঠাইত কাম কৰি আছে। যেতিয়া তেখেতসকলৰ কোম্পেনীটোৱে আপোনাৰ ঘৰটো বনাবলৈ আৰম্ভ কৰে, নাইবা যিকোনো এটা ঘৰ যেতিয়া বনাবলৈ আৰম্ভ কৰে, সেই সময়ত যিটো এগ্ৰিমেণ্ট, টকাৰ যিটো এগ্ৰিমেণ্ট থাকে যে ইমান টকাৰ ভিতৰত ঘৰটো বনোৱা হ'ব, যদি 1 বছৰৰ ভিতৰত সেই তাৰ মেটেৰিয়েলছখিনিৰ দাম বাঢ়িও যায়, তেতিয়া কিন্তু তেওঁলোকৰ এগ্ৰিমেণ্টত যিটো টকা উল্লেখ কৰা থাকে সেই টকাটোৱে তেওঁলোকে লয়। মানে কি হয়, আপোনাৰ লগত আমি ধৰক এগ্ৰিমেণ্ট এটা কৰিলোঁ, 1 বছৰ বা 1.5 বছৰৰ কাৰণে। সেই 1 বছৰ বা 1.5 বছৰৰ কাৰণে এটা আমি যোনটো ৰেট ঠিক কৰিলোঁ, সেই ৰেটটো আপোনাৰ যদি 1 টকাৰ ঠাইত 10 টকাও হয়গৈ, বোলে ইটাৰ দাম ধৰক 10 টকাৰ ঠাইত 20 টকাও হয়, চিমেণ্টৰ দাম 500ৰ ঠাইত 1000 টকাও হয়, তেতিয়াও কিন্তু আমি সেই একেটা এগ্ৰিমেণ্টত একেটা ৰেটতে কাম কৰিলোঁ। আপোনাৰ ইয়াত বেনিফিটটো এইটোৱে থাকিলে যে মানে কি হয়, আমি এটা নিৰ্দিষ্ট খৰচৰ ভিতৰত কাম কৰোঁ, মানে এটা টীমৰ লৈ কাম কৰোঁ। আমাৰ ৰেটবিলাক বাঢ়ি নাযায়, আমি টীম লৈ যথেষ্ট জেগাত কাম কৰি আছোঁ। সেইকাৰণে আমি এটা যিমান পাৰোঁ সোনকালে কাম শেষ কৰিব বিচাৰোঁ। সেইকাৰণে আপোনাৰ ৰেটটো আমি যিটো ঠিক কৰোঁ, প্ৰথমতে যিটো ঠিক কৰোঁ, সেই ৰেটটো শেষলৈকে থাকে। মাৰ্কেটৰ বহা টুটাৰ ওপৰত আপোনাৰ ৰেটৰ কোনো ডিফাৰেঞ্চ নহয়। আপুনি ধৰক আজি যদি কণ্ট্ৰেক্টাৰ এজনক কাম দিলে, আপোনাক ক'লে ধৰক 15 লাখ টকাত মই ঘৰ এটা উলিয়াই দিম, কিন্তু কথাটো হৈছে এক বছৰৰ পাৰ হ'ল, আপোনাৰ 15 লাখ 20 লাখ খৰচ হ'ল, কিন্তু ঘৰ নাই ওলোৱা। কিন্তু আমাৰ সেইটো নহয়, আমি এগ্ৰিমেণ্টত যোনটো এবছৰ কওঁ, এবছৰ নালাগেই হয়তো, আমি অনুকূল মানে পৰিস্থিতি থাকিলে আমি 1 বছৰ আগত উলিয়াই দিওঁ। হয়তো কেতিয়াবা প্ৰতিকূল পৰিস্থিতি থাকিলে আমি 1 বছৰ লাগিব পাৰে, সেইটো মই নকওঁ, সেইটো সময়ৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু আমি 1 বছৰ পাৰ কেতিয়াও কৰা নাই, আজিলৈকে যিমানবিলাক কাম কৰিছোঁ 1 বছৰ পাৰ কৰা নাই। আৰু 2 নম্বৰ কথা হ'ল কি, আমি আপোনাক এক্সট্ৰা পইচা ডিমাণ্ড নকৰোঁ। ধৰক এইটো কাৰণৰ কাৰণে আমি যিটো এগ্ৰিমেণ্টত উল্লেখ থাকিব, সেইটো কাৰণে নহয় বোলে দাদা আমাৰ খৰচ বেছি হৈ গ'ল, আপোনাৰ পইচাটো আমাক ইমান এক্সট্ৰাকৈ দিয়ক, সেইটো আমাৰ ফালৰ পৰা সেই ধৰণৰ কোনো ডিমাণ্ড নাযাব। আপুনি যিটো এগ্ৰিমেণ্টত থাকিব সেইমতে কাম কৰিব। আৰু আপোনাৰ এনেকুৱা হৈছে, আপুনি বস্তুৰ ক্ষেত্ৰত হওক, মেটেৰিয়েলছৰ ক্ষেত্ৰত হওক, আপোনাৰ ধৰক আপুনি যেনেকুৱা হৈছে, কালাৰৰ ক্ষেত্ৰত হওক, আপুনি যেনেকুৱা বিচাৰে, ধৰক আজি বোলে মোৰ ঘৰটো এনেকুৱা কালাৰ কৰিব লাগে, টাইলছটো এনেকুৱা লাগে,
আমি তেনেকুৱা ধৰণৰ সেই আপোনাৰ মতে কাম কৰিম বাস্তু থাকিব বাস্তুৰ টীম থাকিব আমাৰ আপোনাৰ ইঞ্জিনিয়াৰ থাকিব ইঞ্জিনিয়াৰ টীম থাকিব প্ৰত্যেকটো সময়ত আপুনি ইঞ্জিনিয়াৰ গৈ আপোনাৰ ঘৰত চাবগৈ আমি বোলে অইন নহয় বোলে মানুহ এই পঠিয়াই দিছোঁ কাৰোবাৰ এটা পঠিয়াইছোঁ সেইটো নহয় আৰু আমি নিজেও মানে ভেৰিফাই কৰোঁগৈ আমি এনেকুৱাহে কাম লওঁ যিটো আমি হাতেৰে ঢুকি পাওঁ মানে আজি কামটো আমি নিজে গৈ পেলাই চাব পাৰিব লাগিব সেই প্ৰত্যেকটো মুহূৰ্তত দেই অইন নহয় বোলে সপ্তাহত আমি 7 দিন যাব নোৱাৰিব সপ্তাহতো 2 দিন বা এদিন যাব পাৰিম আমি মই নিজেও কথা কৈছোঁ বাকী ইঞ্জিনিয়াৰ থাকিব আমাৰ মানে প্ৰশিক্ষকপ্ৰাপ্ত আপোনাৰ মিস্ত্ৰী থাকিব তেওঁলোকতো থাকিবই তাৰ উপৰিঞ্চি আমিও নিজেই গৈছোঁ বোলে আমি 1000টা কাম লৈছোঁ আমি যাব নোৱাৰোঁ যে কালি সেইটো কাম আমি তেনেকুৱা কাম নলওঁৱে একচুৱেলি আমি সিমান দূৰলৈ মানে আমি অতি বেছি এটা নিৰ্দিষ্ট বছৰটো নিৰ্দিষ্ট সংখ্যক কামহে লওঁ বোলে অতি বেছি মানে আমি বলে নোৱাৰা কাম কিছুমান নলওঁ মানে সেইটোৱে কথা সেইটো কাৰণে আমাৰ লগত আহিলে আমাৰ ক্লায়েণ্টৰ আজিলৈকে সেইকাৰণে আমি কমপ্লেইন পাবলগীয়া একো কাম আজিলৈকে আমাৰ পৰা হোৱা নাই তেনেকুৱা ধৰণৰ এখন ঘৰ বনাবৰ কাৰণে যি কষ্ট হয় বা যি সময় লাগে বা যিখিনি টকা পইচা যিমানখিনি প্ৰয়োজন হয় সেই গোটেইখিনি আচলতে এখন ঘৰৰ যি মালিক থাকে বা আপুনি যদি এটা ঘৰ বনাব খুজিছে বা বনাই আছে তেন্তে গম পায় যে সেই ঘৰটোৰ সম্পূৰ্ণ যি মেইনটেনেঞ্চ সেই মেইনটেনেঞ্চ কৰোঁতে বহুত কষ্ট হয় কেতিয়াবা আপোনাৰ যি বাজেট আছে সেই বাজেটতকৈ বেছি পইচা খৰচ হৈ যায় আৰু যিমান সময়ৰ ভিতৰত কামটো কৰিম বুলি ভাবিছিলে সিমান সময়ৰ ভিতৰত আপুনি কাম উলিয়াব নোৱাৰে মিস্ত্ৰী বিচৰা বা তেনেকুৱা ধৰণৰ নাইবা আপোনাৰ যি ঘৰৰ যি ড্ৰয়িং সেই ড্ৰয়িঙো যিটো ড্ৰয়িং দিয়া থাকে বা যিটো ড্ৰয়িং আপুনি যিটো ড্ৰয়িঙেৰে ঘৰখন বনায় সেই ড্ৰয়িংটো ভাল মানুহৰ হাতেৰে বা ভাল মানুহৰ হাতত নপৰাৰ কাৰণে পিছলৈ বহুত খেলিমেলি হয় আজিকালিতো বাস্তু সকলোৱে মানে সেই বাস্তুৰ মতে ঘৰখন আপোনাৰ হৈ নুঠে তেনেকুৱা ধৰণৰ কিছুমান বেমেজালি দেখা যায় যদি আপোনালোকৰ সপোনৰ ঘৰখন বনাবলৈ বিচাৰে অতি কম খৰচত তেন্তে এই আৰ্জা কনষ্ট্ৰাকশ্যন কোম্পানীৰ লগত কথা পাতিব পাৰে মই স্ক্ৰীণত কোম্পানীৰ নাম্বাৰ দি দিম আপোনালোকক আৰু তাৰ লগতে এখেতৰ পৰাও জানিম তেওঁলোকৰ নাম্বাৰ আৰু এড্ৰেছ আমাৰ যোৰহাট বেছ কোম্পানী হয় মই নাম্বাৰটো 9957603144 মোৰ নাম্বাৰ হয় বাকী আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব আমি আপোনালোকৰ যি বিচাৰে আপোনালোকে যিটো ডিমাণ্ড দিয়ে যেনেকুৱা ধৰণৰ বিচাৰে সেইমতে কাম কৰিম আমি নিজেই নিজ চকুৰে নিজ ভেৰিফিকেশ্যনত কাম কৰিম বোলে এনেকুৱা নহয় আমি মানুহ পঠাই দিম মানুহ থাকিব আমাৰ ইঞ্জিনিয়াৰ থাকিব আৰ্কিটেক্সাৰ থাকিব আপোনাৰ ইলেক্ট্ৰিচিয়ান থাকিব প্লাম্বাৰ থাকিব আমাৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ থাকিব আপুনি চব থাকিব আমাৰ চব এটা টীম আছে টীমটো থকাৰ কাৰণেইতো আমি অলপ কম খৰচত কৰিব পাৰোঁ আৰু প্ৰত্যেকটো মুহূৰ্তত আমাৰ লগত যোগাযোগ কৰি থাকিব পাৰিব আপোনাৰ প্ৰব্লেম নোহোৱাকৈ আপোনাৰ অসুবিধা নোহোৱাকৈ সেই মিস্ত্ৰীয়ে হওক বা মেটেৰিয়েলছৰে হওক বা আনকি ঘৰ এখন বনাবৰ কাৰণে যিকোনো মানে অসুবিধাৰ সন্মুখীন হয় মানুহবিলাক তেনেকুৱা নোহোৱাকৈ আমি আপোনাক এখন ঘৰ কাম কৰি দিম সেইটো আমাৰ প্ৰতিশ্ৰুতি যোৰহাটকে আৰম্ভ কৰি আপাৰ আছামৰ প্ৰায় প্ৰতিখন জিলাতে আপোনালোকে যদি কোনোবাই ঘৰ বনাম বুলি ভাবি আছে তেন্তে আপোনালোকক এটা খুব সুন্দৰ কোম্পানীৰ লগত চিনাকি কৰি দিলোঁ আপোনালোকে কথা পাতক আৰু তেওঁলোকৰ কাম চাওক মই আপোনালোকক তেওঁলোকৰ চলি থকা কামবিলাক মাজে মাজে দেখাইছোঁ এই ভিডিঅ'টোৰ মাজে মাজে গতিকে আপোনালোকে জানিব সেইখিনি চাই যে তেওঁলোকৰ কামখিনি কেনেকুৱা